গুমখাপ বা বাৰীৰখীয়া সাপ আমি সৰুৰে পৰা শুনি আহিছোঁ যে ডাঙৰো হয় গুমখাপডাল দেখিছোঁ মই এই গুমখাপে খুট নামাৰে ফেটি সাপৰ দৰে গুমখাপে কেৱল নেগুৰীৰে কোবায় আৰু সেই নেগুৰীৰে কোবোৱাৰ পাছত সেই ভৰিত বা হাতত য'ত কোবায় লাহে লাহে গোটেইখিনি গেলি আহিবলৈ আৰম্ভ কৰে তেনেকৈ মানুহজন মৃত্যু হয়গৈ এতিয়াও চাগে বহু গাঁৱত বা বিভিন্ন অঞ্চলত এই ধাৰণাই মানুহৰ মনত সোমাই আছে সঁচাকৈ গুমখাপে মানে তেওঁ নেগুৰীৰে কোবায়নে সেই সাপডালে আৰু সেনেকৈ ভৰিখন গেলি যায়নে এইটো সম্পূৰ্ণ আপোনাৰ মানে নোহোৱা এটা কথা যিটো আমিও প্ৰায়খিনি জেগাত এইটো প্ৰশ্ন আমি সন্মুখী হওঁ যে কয় যে গুমখাপৰ মানে আমি যোনটো ইণ্ডিয়ান ৰেড স্নেক বুলি কওঁ বা আপোনাৰ দুটা আছে এটা ইণ্ডো চাইনিজ ৰেড স্নেক আৰু যোনটো চেঙেলী গুম আৰু এটা হৈছে আমি মুচুৰা গুম বা বাৰীৰখীয়া বুলি কোৱা হয় যোনটো ইণ্ডিয়ান ৰেড স্নেক প্ৰায়খিনি জেগাত আমাকো কয় যে এডাল সাপৰ নেগুৰৰ ফালে এডাল কিবা কাঁইট থাকে তাৰপিছতে তাৰ মানে কিবা নেগুৰত বিষ থাকে নেগুৰে কোবালে মানে গাত বিষ আহে মুখত বিষ নাই আচলতে এইটো মিছা কথা তাৰ মানে কি হয় যেতিয়া আমি সেই সাপডাল এতিয়া চাওক আমি এতিয়া ৰেস্কিউ কৰাৰ সময়ত আমি সেই সাপডাল যেতিয়া ৰেস্কিউ কৰিব লগা আমি তাৰ নেগুৰতে ধৰোঁ আমিতো আজিলৈকে তাৰ কোনো কাঁইট বা তেনেকুৱা কোনো ধৰণৰ বিষাক্ত একো বস্তু পোৱা নাই বা আমাৰ হাততো কোনো ধৰণৰ বিষ অহা নাই আচলতে তাৰ মানে কি হয় সি মানে পটককৈ নেগুৰে মানে কোব এটা মাৰি আঁতৰি যাব বিচাৰে মানুহজনক এটা ভয় খুৱাই পেলাই আৰু যিহেতু সাপৰ মানে জোৰটো বহুত বেছি থাকে গতিকে নেগুৰে কোবটো মাৰিলে আমাৰ মানে বহুত জোৰেৰে কোবটো পৰে বুজি পাইছোঁ আমাৰ সৰুতে আপুনি দেখিছে স্কুলত মানে এজন শিক্ষকে এজন ল'ৰা ছোৱালীক মাৰিলে হাতটো কোলা পৰি যায় তেনেকুৱা যদি খুব জোৰে কোবটো পৰে কিবা এটা কোলা হ'ব পাৰে কিবা এটা হ'ব পাৰে কিন্তু গেলি কৰি যে মানুহজন মৃত্যুবৰণ কৰিব তেনেকুৱা মিছা কথা সেই সাপডালৰ কোনো নেগুৰত বিষ নাই কোনো কাঁইট নাই কোনো বিষাক্ত একো বস্তু নাই আৰু সেই সাপডাল সম্পূৰ্ণ অবিষাক্ত মানে মানুহৰ মনত যে ধাৰণাবোৰ সোমাই আছে আপুনি পোনচাতেই ক'ব বিচাৰিব যে সম্পূৰ্ণ অসত্য তাৰ কোনো বিজ্ঞানসন্মত কোনো কথা নাই এইবিলাক পুৰণিকলীয়া কিছুমান কথা এতিয়াও চলি আছে